নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতে আয়াৰলেণ্ডৰ লগত প্ৰথমখন টি20ত পৰাস্ত হৈছে। আজিলৈকে ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত যিমানবিলাক মেচ অনুষ্ঠিত হৈছিলে আগলৈকে ইয়াৰ আগলৈকে ভাৰতে কেতিয়াও হৰা নাছিলে। 8খন মেচ অনুষ্ঠিত হৈছিলে, 8খন একেৰাহে জিকিছিলে ভাৰতে আয়াৰলেণ্ডৰ লগত। কিন্তু এইখন হৰাৰ লগে লগে ইতিহাস সৃষ্টি হৈছে। আয়াৰলেণ্ডৰ ক্ৰিকেট টীমটোৱে যিকোনো ফৰ্মেটত, যিকোনো ক্ৰিকেটৰ ফৰ্মেটত প্ৰথমবাৰৰ বাবে ভাৰতীয় টীমক পৰাস্ত কৰিছে। তেওঁলোকৰ নিজৰ গৃহভূমিত পৰাস্ত কৰিছে আৰু এইটোৱে ভাৰতীয় টীমটো যিহেতুকে বেক টু বেক ৱৰ্ল্ড চেম্পিয়ন টীম হয় টি20 ফৰ্মেটত, তেনেকুৱা এটা টীমক যেতিয়া এনেকুৱা এটা বহুত তলৰ টীমে আয়াৰলেণ্ডৰ নিচিনা যেতিয়া এটা টীমে হৰুৱাই দিয়ে, তেওঁলোকৰ টীমটোৱে কিন্তু বহুত কনফিডেঞ্চ পাব, বহুত কনফিডেঞ্চ ওপৰলৈ গুচি যাব। দেশখনত ক্ৰিকেটৰ প্ৰসাৰৰ ক্ষেত্ৰত বা ক্ৰিকেটৰ যিটো আছে ফেন বেছ হওক বা ক্ৰিকেটৰ যিমানখিনি আছে তেওঁলোকৰ প্ৰতিপত্তি, সেইটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত ভাল হয়। গতিকে কেতিয়াবা এনেকুৱা টীমবিলাক জিকাটো সেই দেশখনৰ ক্ৰিকেটৰ কাৰণে বহুত ভাল হয়। চ' আয়াৰলেণ্ডৰ টীমটো আপোনালোকে দেখিছে যে বিভিন্ন সময়ত তেওঁলোকে ৱৰ্ল্ড কাপত খেলি থকা আমি দেখিবলৈ পাওঁ। আৰু ছিৰিজ প্ৰায় নেখেলে তেওঁলোকৰ টীমটোৱে, টি20 ছিৰিজ হওক বা এদিনীয়া ছিৰিজ হওক, সৰু সুৰা টীমবিলাকৰ লগত খেলে। কিন্তু ডাঙৰ যিবিলাক ওপৰৰ টীম, ইমান তেওঁলোকে ছিৰিজ নাপায়। বহুত বছৰৰ মূৰত এটা ছিৰিজ পায় ডাঙৰ টীমৰ লগত। গতিকে এইটো বহুত বছৰৰ মূৰত, ইণ্ডিয়াৰ লগতো এইটো বহুত বছৰৰ মূৰত হৈছে। লাষ্ট টাইমটো বহুত 2024 মানতে বহুত বছৰ হৈ গ'ল, তেতিয়া হৈছিলে ছিৰিজ তেওঁলোকৰ লগত ইণ্ডিয়াৰ। গতিকে ইণ্ডিয়াই তাকো এজ এ প্ৰেক্টিচ হিচাপে ছিৰিজটো খেলিবলৈ গৈছে, যে ইংলেণ্ডলৈ ডাঙৰ টি20 ছিৰিজ খেলিবলৈ যাব, তাৰ আগতে সাধাৰণতে প্ৰেক্টিচ এটা হওক বুলি গৈছে। কিন্তু পচলাই দাঁত ভাঙি দিয়া বুলি এটা কথা আছে আমাৰ অসমীয়া ভাষাত। চ' ইণ্ডিয়ান টীমটোক আজি পচলাই দাঁত ভাঙিলে বুলি ক'ব লাগিব। পাতলভাৱে লৈছিলে আয়াৰলেণ্ডৰ টীমটোক, যে যেনেকৈ তেনেকৈ জিকি যাম বুলি ভাবিছিলে। কিন্তু আয়াৰলেণ্ডৰ টীমটো সোধাসুধি নহয়। বহুত কেইজন প্লেয়াৰে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছে। বিশেষকৈ বলাৰৰ যদি আমি কথা ক'বলৈ যাওঁ, যিজন হোলাৰ্ডে কিন্তু অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিলে। আজি 3টাকৈ গুৰুত্বপূৰ্ণ উইকেট তেখেতে দখল কৰিছে ন। গতিকে হোলাৰ্ড মেন অফ দ্য মেটচ হৈছে আজি। গতিকে এনেকুৱা ধৰণৰ প্লেয়াৰবিলাকক IPLৰ কণ্টেক্টটো কিন্তু দিব লাগে, IPLটো ল'ব লাগে। আগতে আমি দেখিছোঁ যে আয়াৰলেণ্ডৰ প্লেয়াৰ জছ লিটল, তেওঁ আঘাতপ্ৰাপ্ত হৈ আছে কাৰণে এইটো ছিৰিজত নাই ন। তেওঁ খেলিছিলে এটা সময়ত আয়াৰলেণ্ডৰ ফালৰ পৰা, আয়াৰলেণ্ডৰ টীমৰ খেলুৱৈ যি IPLত খেলিছিলে। বাকী IPL ডিজাৰ্ভ কৰে, IPL টীম ডিজাৰ্ভ কৰে। বহুত কেইজন প্লেয়াৰ আছে, তেওঁলোকৰ টীমটো প্ৰদৰ্শন দেখি এনেকুৱা লাগিলে। কিন্তু IPLত জানেই আৰু IPLৰ মালিকবিলাকে কি ভাবি পেলাই টীম কিনে। বহুত বেয়াই লাগিলে টীম হৈ থাকক, কিন্তু ভাল প্লেয়াৰ তেওঁলোকে বিচাৰিব নাজানে। যদিও বা অধিক মাছত বগলী কণা সোৱাদি হয় বা কিছুমান প্লেয়াৰৰ দিশত যাব নিবিচাৰে। কিন্তু আয়াৰলেণ্ডৰ প্লেয়াৰকেইটা দম থকা প্লেয়াৰ, ৰানৰ ভোগ থকা প্লেয়াৰ, উইকেটৰ ভোগ থকা প্লেয়াৰ আৰু জয়ৰ ভোগ আছে তেওঁলোকৰ টীমটোত, জয়ৰ ভোগ আছে, সেইটো আজি দেখুৱাই দিলে। আনহাতে ইণ্ডিয়ান টীমটোৱেতো কমপ্লিটলি ক'বলৈ গ'লে পাতলভাৱে খেলিছে, যেন আয়াৰলেণ্ড একোৱে নহয় এইটো ভাবি পেলাই তেওঁলোক ফিল্ডত নামিছিলে, যে এনেই জিকি যাম বুলি ভাবিছিলে। কিন্তু বেকফায়াৰ কৰি গ'ল সেইটো চিন্তা। গতিকে এতিয়া এইখন হাৰি যোৱাৰ লগে লগে ইণ্ডিয়া আৰু এইটো ছিৰিজ জিকিব নোৱাৰে। খেল আছে মাত্ৰ 2খন, তাৰ ভিতৰত এখন হাৰিলে নেক্সটখন যদি জিকে তেতিয়া সন্মানটো ৰক্ষা কৰিব পাৰিব, 1-1 হ'ব ছিৰিজটো। কিন্তু নেক্সটখন যদি বৰষুণৰ কাৰণে নহ'বলৈ হয় বা নেক্সটখনো হাৰিবলৈ হয়, তেতিয়া তাতকৈ আৰু কিন্তু লজ্জাজনক কথা আৰু একো থাকিব নোৱাৰে। গতিকে ভাৰতৰ কাৰণে এতিয়াতো জয় হ'ব নোৱাৰে, ছিৰিজটো ড্ৰ কৰাৰ এটা সম্ভাৱনা আছে 1-1ত। গতিকে সেইটো কাৰণে নেক্সটখনত লাগিব। শ্ৰেয়াছ আয়াৰ আজি প্ৰথম অধিনায়কত্বৰ আৰম্ভণি হৈছে এইখন খেলৰ পৰা, আৰু প্ৰথম হাৰি আৰম্ভণি হৈছে। কিমান এটা বেয়া কথা, প্ৰথম হাৰি পেলাই আৰম্ভণি কৰিছে ছিৰিজটো। আৰু যদি ক'বলৈ যাওঁ আমি, ছিৰিজটো যদি একেবাৰে ছিৰিজ হাৰি যায় তেতিয়াতো আৰু বহুত বেয়া কথা হ'ব। গতিকে নেক্সটখন খেল ইণ্ডিয়াই যিকোনো মূল্যত সেইখন খেল বচাবই লাগিব, সেইখন খেল জিকিবই লাগিব। এইখন কিন্তু আজি একদম নভবা নিচিনা কথা, কোনেও ভবা নাছিলে যে আয়াৰলেণ্ডৰ নিচিনা এটা টীম জিকিব, আয়াৰলেণ্ড জিকিব। কিন্তু মজা খেল দিলে, কিন্তু তেওঁলোকৰ ফালৰ পৰা বেটিং বলিং সকলো ফালে অলৰাউণ্ড ভাল প্ৰদৰ্শন হৈছে। বেটিঙতো ইমান সুন্দৰ এটা টাৰ্গেট দিছে, বহুত এটা ভাল কম্পিটিটিভ টাৰ্গেট দিছে, কম্পিটিটিভ স্ক'ৰৰ টাৰ্গেট দিছিলে 183। তাৰপাছত বলিঙত যি ধৰণে উইকেটৰ পাছত উইকেট লৈ থাকিলে বলাৰসকলে, সেইটো কিন্তু মানিবলগীয়া প্ৰদৰ্শন তেওঁলোকৰ ফালৰ পৰা। আৰু সেইদিনাখন কিছুমানে কৈছিলে যে আয়াৰলেণ্ডৰ লগতনো কিনো খেল চাম, কিনো ভাল লাগিব। এয়া চাওক কেনেকুৱা ধৰণৰ প্ৰদৰ্শন এনেকুৱা টীমবিলাকে কৰিব পাৰে, আপোনালোকে এবাৰ চাই লওক। যে সৰু বুলি ভাবি থাকিলে পচলাই দাঁত ভাঙি দিয়ে। গতিকে অকল যে অষ্ট্ৰেলিয়াৰ লগত খেল হ'লেহে ইণ্ডিয়াৰ খেলখন চাই ভাল লাগিব, অকল যে ইংলেণ্ডৰ লগত খেল হ'লেহে ইণ্ডিয়াৰ খেলখন চাই ভাল লাগিব, এনেকুৱা বুলি কথা নাথাকে। এইবিলাক টীমৰ লগতো খেল চাই ভাল লাগে। আৰু ক্ৰিকেট অকল 2টা 3টা 4টা টীমৰ খেল নহয়, বিভিন্ন টীমে খেলে আৰু বাকীবিলাক টীমেও ভাল খেলে, এটা কম্পিটিটিভ ক্ৰিকেট খেলে। গতিকে সেইটো কাৰণে যিকোনো টীমৰ লগত খেল হ'লেও চাই ভালেই লাগে, কোনোখনত বেয়া নালাগে। কম্পিটিটিভ যুদ্ধ সকলোতে হয়। আজি ইণ্ডিয়া হাৰিলে সেইটোত বেয়া লাগিছে, কিন্তু আয়াৰলেণ্ডৰ কাৰণে ভাল লাগিছে যে ইমান বছৰ চিন্তা কৰক, আজিলৈকে কেতিয়াও ইণ্ডিয়াক হৰুৱাব পৰাই নাছিলে। এনেকুৱা টীমবিলাকে যদি এনেকুৱা উইন লাভ নকৰে, এনেকুৱা জয় কেতিয়াও লাভ নকৰে, তেতিয়া তেওঁলোকৰ খেলাৰ মানে মিনিংটো কি থাকিলে, অৰ্থটো কি থাকিলে। গতিকে জিকিব লাগে। সদায় যে ইণ্ডিয়াই জিকি থাকিব লাগিব বুলি কথা নাথাকে। আমি ফেন হিচাপে, সমৰ্থক হিচাপে আমি সেই বস্তুটো বিচাৰোঁ যে হয় ইণ্ডিয়া জিকি থাকক। কিন্তু কেতিয়াবা আয়াৰলেণ্ড, স্কটলেণ্ড, নেদাৰলেণ্ড এইবিলাক টীমে যেতিয়া ডাঙৰ টীমক হৰুৱায়, তেতিয়াহে ক্ৰিকেটৰ
ক্ৰিকেট যিটো কাৰণে আমি ক্ৰিকেটক চাওঁ ন খেলটোক যিটো কাৰণে আমি উপভোগ কৰোঁ এনজয় কৰোঁ সেই বস্তুটো কিন্তু তেতিয়াই থাকে ক্ৰিকেটত কম্পিটিটিভনেছটো থাকিব লাগে আপুনি খেলখন হোৱাৰ আগতে মন চন মাৰিয়ে এখন কিনো খেল চাম বুলি আপুনি ইমান সৰু টীমৰ লগত হৈছে সেইটো যাতে হ'ব নালাগে এইবিলাক কম্পিটিশ্যন থাকিব লাগে জয়ৰ কাৰণে যুদ্ধ হ'ব লাগে খেল জয় কাঢ়ি আনিবলৈ সাধাৰণতে যুদ্ধ হ'ব লাগে তেতিয়াহে খেলটোৰ গুৰুত্ব থাকে তেতিয়াহে খেলটোৰ মহত্ব থাকে এই সৰু সৰু টীমবিলাকে ভাল যেতিয়া খেলে তেতিয়াহে কিন্তু ক্ৰিকেটটো ওপৰলৈ যায় ক্ৰিকেট এজ এ খেল এজ এ স্পৰ্টছ তেতিয়াহে কিন্তু ক্ৰিকেটটো ওপৰলৈ যাব সদায় একেটা টীমে জিকি থাকিলে কিন্তু খেলটো ওপৰলৈ নাযায় বাকীবিলাক দেশতো ক্ৰিকেট আগবাঢ়িবলৈ হ'লে সেইবিলাক টীমো জিকিব লাগিব গতিকে কথাটো তেনেকুৱা হয় বাকী যি কি নহওক যদি আপোনালোকে মই যদি ক'বলৈ যাওঁ স্ক'ৰ কাৰ্ড তাৰ আগতে এটা কথা কৈ ল'ব স্ক'ৰ কাৰ্ড দেখাম যিটো আমাৰ বৈভৱ সূৰ্যবংশী আজি খেলিব বুলি সকলোৱে অপেক্ষা কৰি আছিলে ভাবিছিলে যে বৈভৱ সূৰ্যবংশী আজি ডেবিউ হ'ব ইণ্ডিয়ান মেইন টীমত T20 টীমত ডেবিউ কৰিব কিন্তু একেটা T20 টীমত যিটো ফৰ্মেটত এটা যোৰা আছিলে সেইটো যোৰাৰ সৈতে যাবলৈ ইচ্ছা কৰিলে T20 বিশ্বকাপত যিটো যোৰাৰ লগত গৈছিলে অভিষেক আৰু চেমছন সেইটো যোৰাৰ লগতে যোৱা আমি দেখিবলৈ পালোঁ গতিকে চেঞ্জ নহ'লে তাত আৰু সেইটোৱে বৈভৱক হয়তো বেকআপ অপেনাৰ হিচাপে ৰাখিছে তেনেকুৱা নিচিনাহে লাগিলে আজি খেলখনৰ পাছত তেওঁক নহ'লে তেওঁক সাধাৰণতে ষ্টাৰ্ট নিদিলে প্লেয়িং 11ত নাই তেখেত বাকী যি কি নহওক পাছলৈ সুযোগ পাব সময় আহিব বৈভৱৰো কিন্তু এইটো ছিৰিজত এইখনত বাৰু ছিৰিজ নাপালেতো বেলেগ কথা আয়াৰলেণ্ডৰ যদি চাই আপোনালোকে 20 অভাৰত 182 ৰান কৰিছিলে এটা ভাল স্ক'ৰ কৰিছিলে 9টা উইকেট অল উইকেট কৰিব নোৱাৰিলে তেওঁলোকক টিম ট্ৰেক্টৰ 17 আদাৰ 12 ট্ৰেক্টৰ 0 হেৰি ট্ৰেক্টৰ লৰ্কেন টাকাৰ তেওঁলোকৰ অধিনায়কজনে সুন্দৰ প্ৰদৰ্শন কৰিলে 36টা বলত 50 ৰান সৰ্বাধিক তেখেতে কৰিছিলে কালিটছে কৰিলে 15 ডেলানিয়া ভাল খেলিলে 32টা বলত 49 ডক্টৰেলে 19 মেকাৰ্থিয়ে 7 হামফ্ৰিছে 2 আৰু জে মুন্দ্ৰায়ে 2 ৰান বাকী অৰ্শদীপ সিঙে 28ত 2টা হৰ্ষিত ৰাণা 24ত 3টা বলিং ভাল হৈছিল তেওঁলোকৰ প্ৰসিদ্ধ কৃষ্ণাই বেয়া পিটনটো খাই গ'ল প্ৰসিদ্ধ কৃষ্ণাই কিন্তু উলিয়াই দিব লাগে দেই যিটো প্ৰদৰ্শন কৰিছে ভাল একেবাৰে মানে 4 অভাৰ 57 খাইছে 1 অভাৰ 14 ওপৰ খাইছে শিৱম ডুবে 3 অভাৰ 18 ৰান দিয়ে এটা অক্ষৰ পেটেল 4 অভাৰ 33ত 2টা ৱাশ্বিংটন সুন্দৰকো উলিয়াব লাগে 1 অভাৰ 19 ৰান উইকেট নাপালে বাকী ৰান চেষ্টো যদি আমি কথা ক'বলৈ যাওঁ 18.5 অভাৰ ইণ্ডিয়ান টিমটো অল আউট হৈ যায় 148 ৰানত 150 কৰিব নোৱাৰিলে অভিষেক শৰ্মাই ভাল খেলিছিল বাকী কোনো ভাল খেলিব বিশেষ নোৱাৰিলে 20টা বলত 49 অভিষেক সঞ্জু চেমছন 4টা বলত 5 ঈশান কিষণ 5টা বলত 1 শ্ৰেয়াছ আয়াৰ 7টা বলত 3 তিলক বৰ্মা 21টা বলত 19 ৱাশ্বিংটন সুন্দৰ 12টা বলত 9 শিৱম ডুবে 14টা বলত 25 অক্ষৰ পেটেল 16টা বলত 15 দেন হৰ্ষিত ৰাণা 9টা বলত 8 অৰ্শদীপ সিং 4টা বলত 2 আৰু প্ৰসিদ্ধ কৃষ্ণ 2টা বলত 1 উইকেটৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ হামফ্ৰিছে 38ত 3টা জে মুন্দ্ৰা আমাৰ ভাৰতীয় যিজন প্লেয়াৰ তেওঁৰ ওপৰত মই অলৰেডি বেলেগ এটা ভিডিঅ' বনাইছোঁ জয় মুন্দ্ৰা যিজন প্লেয়াৰ সেইজন আমাৰ ভাৰতৰে খেলুৱৈ হয় ভাৰতৰ মানুহ হয় ৰাজস্থানৰ প্লেয়াৰ আছিলে আয়াৰলেণ্ডলৈ পঢ়িবৰ কাৰণে গুচি গৈছিলে তাৰপাছত ইণ্ডিয়ান টিমত সুযোগ পাইছিলে তাৰ ওপৰত মই বেলেগ এটা ভিডিঅ' আমাৰ ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেলত আপলোড দি থৈছোঁ আপোনালোকে চোৱা নাই যদি এই ভিডিঅ'টো চাব জয় মুন্দ্ৰা তেওঁ ভাৰতৰ প্লেয়াৰ আছিলে ভাৰতৰ মানুহ আছিলে কিন্তু আয়াৰলেণ্ডলৈ গৈ পেলাই আজি ইণ্ডিয়ান টিমৰ এগেইনষ্টত নামিছে আৰু ইণ্ডিয়ান টিমৰ এগেইনষ্টত ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে ডেবিউটে 28 ৰান দি পেলাই ডেবিউটে সাধাৰণতে তেওঁ 26 ৰান দি 2টা উইকেট দখল কৰিছে লিয়াম মেকাৰ্থি 29ত এটা হোলাৰ্ডে 28ত 3টা ট্ৰেক্টৰ 22ত উইকেট নাই আৰু ডেলানি 3 ৰানত এটা গতিকে বলাৰ যদি চাই আপোনালোকে প্ৰত্যেকজন বলাৰে কিন্তু সুন্দৰ প্ৰদৰ্শন কৰিছে বিশেষকৈ এইখন খেল যদি আয়াৰলেণ্ডৰ টিমটো আজি জিকিলে তাৰ মূলতে আছে কিন্তু তেওঁলোকৰ বলিং পাৰফৰ্মেঞ্চ প্ৰথমতে বাৰু বেটিঙত এটা ভাল টাৰ্গেট দিলে যিটো টাৰ্গেটে প্ৰতিযোগিতা কৰিব পৰা যায় কম্পিটিটিভ হয় কম্পিটিশ্যন কৰিব পৰা যায় যুদ্ধ কৰিব পৰা বিধৰ এটা টাৰ্গেট দিলে ইণ্ডিয়ান টিমৰ এগেইনষ্টত সাধাৰণতে 200 টাৰ্গেট কমেই হয় বুলি ভবা হয় আগৰ যিবিলাক খেল মই আগৰ ৰেকৰ্ডৰ কথা ক'বলৈ গৈছোঁ যে ৱৰ্ল্ড চেম্পিয়ন টিম হয় বহুত টাৰ্গেট লাগিব তেনেকুৱা বুলি এটা কথা থাকে কিন্তু কম্পিটিটিভ স্ক'ৰ দিয়ে তেওঁলোকক ঘূৰাই দিলে যদি ইণ্ডিয়ান টিমকো ঘূৰাব পৰা যায় যদি সাধাৰণতে বলিং ভাল হয় চ' বলিং আজি টপ ক্লাছ আছিলে হামফ্ৰিজ হওক দেন মুন্দ্ৰা হওক দেন হোলাৰ্ড হওক বলিং কিন্তু একদম জুই বলিং কৰিছে আৰু এইবিলাক বলাৰে আমাৰ IPL কণ্টেক্ট পাব লাগে নিঃসন্দেহে পাব লাগে যে IPLৰ টিমবিলাক মই আগতেও কৈছোঁ ভিডিঅ'টো এইটো কি বিচাৰি ফুৰে যে এনেকুৱা প্লেয়াৰবিলাকক নলয় যাৰ কাৰণে হাৰিবলগীয়াও হয় কিছুমান একেবাৰে বেয়া প্ৰদৰ্শন হয় LSG টিমটো চাওক কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ এনেকুৱাবিলাক বলাৰক নলয় তেওঁলোকে কাক লৈ বিচাৰি ফুৰেগৈ গতিকে কথাটো তেনেকুৱা হয় বাকী একো নাই এখন খেল হাৰিলে আৰু এতিয়া তাৰ ওপৰত বেছি আলোচনা কৰিও লাভ নাই নেক্সটখন খেল কেতিয়া আছে নেক্সটখন খেল আছে 28 জুন তাৰিখে সময় একেটাই সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হ'ব গতিকে আপোনালোকে নেক্সটখন খেলৰ ওপৰত ভিডিঅ' সেইখন খেলৰ পাছতে মই দিব বিচাৰিম গতিকে এই ভিডিঅ'টো বৰ আৰু বিশেষ একো নাই অকণমানটো আমাৰ বেয়াও লাগিছে ছিৰিজটো হাতৰ পৰা গ'ল নেক্সট ইংলেণ্ডৰ লগত 5খন T20 এটা ডাঙৰ ছিৰিজ আহি আছে তাত কি কৰিব আয়াৰলেণ্ডৰ লগত এইটো দখা হ'লে ইংলেণ্ডত গৈ কি কৰিব তেনেকুৱা এটা ভাৱনা কিন্তু আমাৰ আহিছে গতিকে যি কি নহওক সময়ত আমি দেখা পাম শ্ৰেয়াছ আয়াৰ তেখেতে কৈছে পোষ্ট মেচ প্ৰেজেণ্টেশ্যনত যে যি হ'ল আমি পাহৰি যাম নেক্সট আমি আকৌ ভালদৰে কৰিবলৈ চেষ্টা কৰিম চাওঁ নেক্সট কি হয় নেক্সট অলপ সাল সলনি হোৱা আপোনালোকে টিমত দেখিবলৈ পাব পাৰে হয়তো আৰু অলপ ভাল গাম্ভীৰ্যপূৰ্ণভাৱে অলপ গভীৰভাৱে চিন্তা চৰ্চা কৰি দায়িত্ব লৈ হয়তো নেক্সট খেলিব খেলবিলাক গতিকে নেক্সটখন মই ভাবোঁ যে জিকিব ভাৰতে এক কৰিবলৈ সক্ষম হ'ব বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব হাইপ দি দিব যিমান পাৰে যিমান মানুহে চালে হাইপ দিব আৰু যিমান মানুহে চালে এটা লাইক দিবই হাইপটো দিলে আপোনালোকে আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় আমাৰ চেনেলটো ওপৰলৈ উঠাই দিয়া হয় মানে ইউটিউবে ভিডিঅ'বিলাক ওপৰলৈ উঠায় গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ না প্ৰতিশ্ৰুতিৰে